নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 জুন। দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা আপোনাৰ একাউণ্টত আপুনি পাবনে নাই? পিএম কিষাণৰ টকা বন্ধ হ'ল নেকি? বহুতৰে মুখত এতিয়া বহুতো প্ৰশ্ন উত্থাপন হৈছে। লগতে লাখ লাখ কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ ধন কেতিয়া হ'ব একাউণ্টত? লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয় 3 যদি আপুনি আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ 10 জুলাইত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত প্ৰদান কৰা হ'ব এই ধনৰাশি। কেৱল এয়াই নহয়, লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। আগষ্ট মাহত চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণ আঁচনি বন্ধ হ'ল নেকি? বহুতৰে মনত এতিয়া বহুতো প্ৰশ্ন উত্থাপিত হৈছে। পিএম কিষাণ আঁচনি বন্ধ হোৱা নাই। চৰকাৰে এই আঁচনিখন চলাই আছে আৰু নিয়মীয়াকৈ কিস্তি প্ৰদান কৰি আছে। যদি আপুনি পিএম কিষাণ আঁচনিৰ সুবিধা পোৱাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে তেন্তে আপুনি পিএম কিষাণ পৰ্টেলৰ বা কাষৰ চেণ্টাৰত গৈ যোগাযোগ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, বহুতে ৱেইট কৰি আছে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি কেতিয়া হ'ব আপোনাৰ একাউণ্টত। বন্ধু বান্ধৱীসকল, তাক লৈ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আপডেট প্ৰকাশ কৰা নাই। কিন্তু পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা আপোনাৰ একাউণ্টত আপুনি পাবনে নাই? প্ৰত্যেক 4 মাহৰ মূৰে মূৰে চৰকাৰে প্ৰদান কৰে একাউণ্টত 2,000কৈ টকা। কিন্তু এই মাহত 4 মাহ সম্পন্ন হৈ গ'ল, কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আপডেট প্ৰকাশ কৰা নাই। আপুনি লাভ কৰিবলৈ নাই পিএম কিষাণৰ ধনৰাশি, তাৰ বাবে চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। আপুনি যদি পিএম কিষাণ আঁচনিৰ স্থিতি পৰীক্ষা কৰিব বিচাৰে তেন্তে এই পদক্ষেপসমূহ অনুসৰণ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, প্ৰথমতে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি কেতিয়া আপোনাৰ একাউণ্টত প্ৰদান কৰিব? যদি তাৰ আগতে আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব? 1 নম্বৰত উল্লেখ কৰা হৈছে পিএম কিষাণ পৰ্টেলত প্ৰথমতে আপুনি লগ ইন কৰক। ফাৰ্মাৰ কৰ্ণাৰত আপুনি প্ৰথমে যাওক, তাৰপিছত তাতে লিখি আছে ষ্টেটাছ, আপুনি তাত ক্লিক কৰক আৰু আপোনাৰ আধাৰ নম্বৰ, মোবাইল নম্বৰ বা একাউণ্ট নম্বৰ ব্যৱহাৰ কৰি আপোনাৰ স্থিতি আপুনি পৰীক্ষা কৰিব পাৰে। যদি আপুনি ই-KYC সম্পূৰ্ণ কৰা নাই অতি শীঘ্ৰে ই-KYC সম্পূৰ্ণ কৰক। তেন্তে আপুনি শীঘ্ৰে ই-KYC সম্পূৰ্ণ কৰিলেহে আপোনাৰ একাউণ্টত আপুনি টকা লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, পিএম কিষাণৰ টকা বন্ধ হোৱা নাই। অতি শীঘ্ৰে দেশৰ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। কিন্তু চৰকাৰে এইবাৰ পলম কৰিছে। কিয় পলম কৰিছে? কোনো ধৰণৰ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আপডেট প্ৰকাশ কৰা নাই। যেতিয়া চৰকাৰে আপডেটটো প্ৰকাশ কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। লগতে জুলাই মাহৰ প্ৰথম সপ্তাহতে পিএম কিষাণৰ টকা সোমাব পাৰে আপোনাৰ একাউণ্টত। যদি আপুনি এজন কৃষক নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়াই কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আপডেটটো প্ৰকাশ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো যিসকল ব্যক্তিৰ মনত এনেকুৱা প্ৰশ্ন উত্থাপিত হৈছে পিএম কিষাণৰ টকা বন্ধ হৈছে নেকি, যাতে সেইসকল ব্যক্তিয়ে ভিডিঅ'টো চাব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উৎকট গৰমত ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। গৰমত আপোনাৰ অঞ্চলত বিদ্যুৎ নাই নেকি, বা আপোনাৰ যদি বিদ্যুৎ বিল বেছি আহিছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব? হয় বন্ধু বান্ধৱীসকল, ডাঙৰ খবৰ আহি পৰিছে। APDCLৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে জনতাৰ বাবে। এটা ফোন কলতে লাভ কৰিব আপুনি বিদ্যুৎ। যদি বিদ্যুৎ আপোনাৰ গাঁও বা অঞ্চলত বেছিভাগ কৰ্তন হৈছে তেনে ক্ষেত্ৰত আপুনি দিয়ক এতিয়াই অভিযোগ। মুকলি কৰা হৈছে ফোন নম্বৰ আৰু হেল্পলাইন নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে 7575999666 নম্বৰত দিব পাৰিব আপুনি অভিযোগ। যদি আপোনাৰ স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল বেছি আহিছে অতি শীঘ্ৰে আপুনি ভিডিঅ' কৰক। ভিডিঅ' কৰি আপুনি এইটো নম্বৰত পঠিয়াই দিয়ক আৰু আপোনালোকৰ যিকোনো ধৰণৰ সমস্যা হওক আপুনি সমাধান কৰি লগে লগে লৈ ল'ব পাৰিব। লগতে ফোন নম্বৰটো হৈছে অনলাইন অনটো। বিদ্যুৎ সম্পৰ্কীয় যিকোনো অভিযোগ দিব পাৰিব এই নম্বৰতে। যিকোনো ধৰণৰ সমস্যা থাকিলে আপুনি লগে লগে এইটো নম্বৰতে অভিযোগ দিব পাৰিব। যিকোনো অভিযোগ দিব পাৰিব এই নম্বৰতে। এতিয়াই ছেভ কৰি ৰাখক নম্বৰটো। ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে এই ফোন নম্বৰ। বন্ধু বান্ধৱীসকল, যদি বিদ্যুৎক লৈ কিবা আপোনালোকৰ অসুবিধা হৈ থাকে এতিয়া আপুনি এইটো নম্বৰ ছেভ কৰক আৰু আপোনালোকৰ সকলো ধৰণৰ সমস্যা সমাধান কৰি লৈ লওক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পঞ্চায়ত অফিচত সদস্য পত্নীৰ সৈতে স্বামী বহি আছে নেকি, তেনে ক্ষেত্ৰত এটা বেয়া খবৰ আহি পৰিছে। এতিয়াই দিয়ক আপুনি অভিযোগ আৰু তৎক্ষণাৎ চৰকাৰে ল'ব ব্যৱস্থা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ডাঙৰ মন্তব্য কৰিছে। এতিয়াৰ পৰা পঞ্চায়ত অফিচত পত্নীৰ সৈতে বহি থাকিব নোৱাৰিব স্বামীয়ে।
সদস্যৰ বাহিৰে পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়তৰ অফিচত কৰিব নোৱাৰিব কোনো ধৰণৰ লেনদেন জনতাৰ কাম সদস্যই নিজে কৰিব লাগিব পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব হস্তক্ষেপ পঞ্চায়তত জয়ী হোৱা মহিলাসকলৰ স্বামীৰ প্ৰৱেশ পঞ্চায়ত কাৰ্যালয়ত নিষিদ্ধ কৰা হৈছে অফিচ আহি বহি থাকিব নোৱাৰিব কেৱল এয়াই নহয় সকলো পঞ্চায়তৰ সদস্যলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ শিক্ষকলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে শিক্ষকসকলেও জাৰি কৰা হৈছে 5টাকৈ কঠোৰ নিৰ্দেশনা নিয়ম অমান্য কৰিলে পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত 9 বজাৰ পূৰ্বে বিদ্যালয়লৈ আহিব লাগিব শিক্ষা হেতু এপত শিক্ষকে দিব লাগিব সঠিক তথ্য বিদ্যালয়ৰ আন কৰ্মচাৰী 10 বজাৰ পূৰ্বে আহিব লাগিব বিদ্যালয়লৈ 4:30 বজালৈকে বিদ্যালয়ত থাকিব লাগিব আন কৰ্মচাৰী শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আন্দোলন কৰি নেতা হোৱা প্ৰক্ৰিয়াটোৱে অসমখনক শেষ কৰি দিলে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত আন্দোলন কৰি ভাল পোৱা একাংশ মানুহ আছে এছামে কেৱল আন্দোলন কৰি ভাল পায় আন্দোলন কৰি একাংশই শেষ কৰি দিলে অসমখন আন্দোলন কৰা বাসন্তী নেতাৰ জন্ম হোৱা প্ৰক্ৰিয়া এটা ৰাজ্যত চলি আছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন্দোলন সন্দৰ্ভত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে বন্ধু-বান্ধৱীসকল আন্দোলন সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদৰ জাননীৰ পিছতে কান্দোনত ভাঙি পৰিছে শ মুছলমান সদায় নামাজ আদায় কৰি অহা ঈদগাহ মছজিদতো চলিব বুলডোজাৰ হয় বন্ধু-বান্ধৱীসকল আজি 452 বিঘা ভূমিত চলিব উচ্ছেদ মাইক যোগে ঘৰ খালী কৰাৰ নিৰ্দেশনা প্ৰশাসনৰ প্ৰায় 50খনতকৈও অধিক বুলডোজাৰ সাজু কৰা হৈছে বেদখলকাৰীক খালী কৰিবলৈ বেনাৰ আঁৰি দিছে প্ৰশাসনে উচ্ছেদৰ বাবে সাজু হৈছে বিশাল আৰক্ষী বাহিনী বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি আৰম্ভ কোনো বেদখলকাৰী চৰকাৰী ভূমিত থাকিব নোৱাৰিব 30 জুনত নলবাৰী বৰক্ষেত্ৰত চলিব সৰ্ববৃহৎ উচ্ছেদ আজি হৈছে 30 জুন আৰু আজি ভয়ংকৰ উচ্ছেদ অভিযান আৰম্ভ কৰিব চৰকাৰৰ ফালৰ পৰা তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আহি গ'ল লাখপতি বাইদেউক লৈ ডাঙৰ খবৰ যদি লাখপতি বাইদেউত আপোনাৰ নামটো নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আজি হৈছে অন্তিম দিন আপুনি নতুনকৈ কৰিব পাৰিব আবেদন লাখপতি বাইদেউৰ আঁচনিৰ পিক আপডেট প্ৰকাশ পাইছে লাখপতি বাইদেউৰ তালিকাত নাম নাই নেকি আপোনাৰ 30 জুনৰ ভিতৰত অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম আজি হৈছে 30 জুন আজিৰ ভিতৰত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি টকা নাপাব অন্যথা নাপাব 10,000 টকা 10,000 টকাৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হৈছিল নেকি তেনে ক্ষেত্ৰত যদি আপুনি যোগ্য ব্যক্তি তেনে ক্ষেত্ৰত এতিয়া আপোনাৰ নামটো আপুনি অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব মুখ্যমন্ত্ৰী গোটৰ মহিলাক লৈ দিলে ডাঙৰ খবৰ যোগ্য মহিলাৰ নাম বাদ পৰিছে নেকি আঁচনিৰ পৰা সমষ্টিৰ বিধায়কৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব এই তালিকাত যদি আপুনি এতিয়ালৈকে আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰা নাই অতি শীঘ্ৰে কৰাই লওক মাজত মাত্ৰ কেইটামান বাকী আছে তাৰ পিছতে বন্ধ হৈ পৰি যাব কিয়নো আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈকে সমষ্টিয়ে বিতৰণ কৰা হ'ব 10,000 টকা 30 জুনৰ ভিতৰতে তালিকাত নাম নহা মহিলা পুনৰ কৰক আবেদন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক প্ৰতিজন মহিলালৈ ভাল খবৰ প্ৰদান কৰিছে এতিয়া আপোনাৰ নাম অন্তৰ্ভুক্ত কৰক অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকী 1 অক্টোবৰৰ পৰা বিদ্যুৎৰ বিল হেৰা পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি ইউনিটত 1 টকাকৈ হেৰা পোৱাৰ ঘোষণা লগতে ৰাজ্যিক উদ্দেশ্য এলানি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে ৰাজ্যবাসীক উদ্দেশ্য কৰি এলানি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 অক্টোবৰৰ পৰা 250 টকাতে হিতাধিকাৰী লাভ কৰিব ৰন্ধন গেছ ৰেচন কাৰ্ড থাকিলে কম দামতে কিনিব পাৰিব দাইল নিমখ আৰু চেনি 1 অক্টোবৰৰ পৰা ৰন্ধন কৰ্মী লগতে আশা কৰ্মীৰ দৰমহা বৃদ্ধি পোৱাৰ ঘোষণা কৰিছে লাখ লাখ বিদ্যুৎ উপভোক্তাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰনিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'